এখন আপুনি 1 লাখ টকা লৈ আহিলে ডিজেল যেটো 19 মডেল লৈ যাব পাৰিব। এখন ডিলাৰৰ পৰা যদি লৈ যোৱাৰ পিছত ইঞ্জিনৰ কিবা বেমাৰ ওলাইছে আমাৰ তৰফৰ পৰা ফ্ৰী চাই দিও। ফ্ৰী চাই দিয়াই নহয়, কিবা বস্তু যদি লাগে আমাৰ ডিলাৰৰ তৰফৰ পৰা কিনি নতুনকে ফ্ৰীতে দিয়া হয়, লগাই দিও। হাইলাকান্দিৰ পৰা আজি লৈছে কেছতে। এটো আপোনালোকৰ ভিডিও চাই আহিছে, আগৰ ভিডিও আমাৰ ভিডিও চাই আহিছে হাইলাকান্দিৰ পৰা। কমাৰ্শিয়াল গাড়ী 4000 কিলোমিটাৰ চলিছে, মানে নতুনই হৈ আছে। যদি ডিজেলৰ কাৰোবাৰ লাগে এসি এসটি 24 মডেল মাত্ৰ 10000 কিলোমিটাৰ ৰান হৈছে। নমস্কাৰ, মিক্সমোৰ ব্লগ ইউটিউব চেনেলটোৰ অন্য এক নতুন ভিডিঅ'লৈ মই স্বাগতম জনাইছো। আৰু মোৰ লগত আছে আমাৰ এসকে মটৰছৰ ওনাৰ আমাৰ শাকিনুৰ দা। ভালে আছে? ভালে আছো দিয়ক। পুনৰ এবাৰ আহিছো আমাৰ এসকে মটৰছত। দেখা পাইছে গাড়ী আপডেট হৈছে, ষ্টকত আপডেট হৈছে, আৰু গাড়ী যেহেতু ফুল ষ্টকত থাকে তো গাড়ী ইয়াত কমাৰ কথাই নাহে, গাড়ী আপডেট কৰি থকা হয়। তো নতুন গাড়ী আছে, বহুত নতুন গাড়ী আছে, নতুন গাড়ী বহুত আহিছে। গতিকে গাড়ী দেখুৱাই যাম এটা এটাকে, আৰু আপোনালোকৰ স্ক্ৰীনত নাম্বাৰ পাই যাব। গাড়ী ভাল লগাৰ লগে লগে আপুনি কল কৰি ইয়াৰ গাড়ী বুক কৰিব পাৰে, বা ইয়াৰ এড্ৰেছ যদি জানিব আছে আপুনি ফোন কৰি আহিব পাৰে। ইয়াৰ এড্ৰেছটো মই এবাৰ জনাইছো। আপুনি নগাঁৱত আহিলে খুটিকটীয়া লক্ষীনগৰ চাৰিআলি আপুনি পাৰ কৰি আহি আপুনি পিভিচিৰ লগত নতুনকৈ যোনটো গুৱাহাটী ট্ৰেভেল ষ্টেচন আছে তাৰ একদম কাষতে আছে এসকে মটৰ ডাঙৰকে সাইনবোৰ্ড লগোৱা আছে। ইয়ালৈ আহিলে আপুনি ভাল এখন কমাৰ্চিয়েল গাড়ী, ছেকেণ্ড হেণ্ড কমাৰ্চিয়েল গাড়ী লৈ যাব পাৰিব, আৰু ফাইনেন্সৰ সুবিধাটো আছে আমাৰ এসকে মটৰ। হয় হয়, ফাইনেন্সৰ সুবিধা প্ৰায়ভাগ হৈয়ে যায়। অল আছাম ফাইনেন্স ভাল থাকে, সিভিল ভাল থাকিলে আপোনাৰ অল আছাম ফাইনেন্স হৈ যায়, এক্সচেঞ্জো হৈ যায়, গাড়ী এক্সচেঞ্জ হৈ যায়, হৈ যায়। গতিকে সকলোবোৰ সুবিধা আছে, আৰু প্ৰত্যেকটো মাহত আমি ভিডিঅ' বনাওঁ, ষ্টকত ফুল আপডেট হৈ থাকে। আজি আকৌবাৰ ফুল আপডেট হৈছে গাড়ী। সৰু গাড়ীৰ পৰা আপুনি ডাঙৰ গাড়ীলৈকে আছে এইখন ডিলাৰত। আৰু সৰু গাড়ী যিহেতু মই জানো 1 লাখ টকাৰ পৰা আপুনি ফাইনেন্স কৰি দিব পাৰে ন। 1 লাখ টকা যদি আপোনাৰ হাতত আছে আৰু আপুনি এখন গাড়ী ল'ম বুলি ভাবিছে, তেনেহ'লে আপুনি এসকে মটৰত আহিলে আপুনি ভাল এখন গাড়ী ইয়াৰ পৰা ওলাই লৈ যাব পাৰিব। গতিকে দেৰি নকৰো, ভিডিঅ'লৈ আগবাঢ়ো। আজি প্ৰথম গাড়ী কোনখন? প্ৰথম গাড়ী আপোনাৰ সৰু গাড়ী দেখাম, জিতু। সৰু জিতু, এইটো 17 মডেল, 17 মডেল হয়। এইখন গাড়ী আপোনাৰ 1.5 লাখ টকা। 1.5 লাখ টকা হয়, 1,50,000 টকাত আপোনাৰ ট্ৰান্সফাৰ কৰি আমি কেছ ন, কেছত আপুনি কেছত মাত্ৰ 1.5 লাখ টকা। এখন জিতু ধুনীয়া হৈ আছে, কালাৰ ধুনীয়া দেখা পাইছে। গাড়ী ফাইনেন্স কৰিব নালাগে, আপুনি 1.5 লাখ টকা লৈ আহিলে আপুনি এখন কেছত ওলাই লৈ যাব পাৰিব। আৰু যদি আহে কিবা নেগোচিয়েবল এটা কৰিব, অন টেবুল বহিলে কিবা এটা। হয় ঠিক আছে, আপুনি আহিলে আমাৰ ভিডিঅ' দেখাব, আমাৰ ভিডিঅ'ৰ ফালৰ পৰা আহিলে নিশ্চয় ভাল ডিছকাউণ্ট পোৱা যায়। এইখন আছে, এইটো হ'ল মহেন্দ্ৰ সুপ্ৰো। মহেন্দ্ৰ সুপ্ৰো আপোনাৰ 5 গিয়াৰ হয়, 21 মডেলৰ হয় গাড়ীখন। গাড়ীখন 21 মডেলৰ হয়। এখন গাড়ী 4.5 লাখ টকা। 4.5 লাখ টকা মহেন্দ্ৰ সুপ্ৰো 5 গিয়াৰ, আস্কিং প্ৰাইচ 4.5 লাখ টকা। আৰু অন টেবুলত আহিলে অলপ নেগোচিয়েবল হ'ব, হৈ যাব। ফাইনেন্সত কিমান লৈ আহিব লাগিব? 1 লাখ দিলে হৈ যাব। 1 লাখ ন, 1 লাখ টকা দিলে 5 গিয়াৰ গাড়ী মহেন্দ্ৰ বেছিকৈ দিলে বেছি ভাল, কাস্টমাৰৰ ভাল। যদি আপুনি ডাউন পেমেন্ট বেছিকৈ দিয়ে আপোনাৰ ভাল। আপুনি ইয়াত তাত আপুনি যোনটো EMI আছে, EMI দিয়াত সুবিধা হ'ব। এখন আছে আৰু এইখন হ'ল আপোনাৰ 19 মডেল ডিজেলৰ হয়, মহেন্দ্ৰ জিতু হয়। এইটো BS4 হয়, গাড়ীখন BS4 হয়, ডিজেল ন, ডিজেলৰ হয়। এখন গাড়ী 2,50,000 টকা। 2,50,000 হয়, এইটো ফাইনান্স কৰিব পাৰিব। কিমান দিব লাগে? 1 লাখ টকা দিব লাগে। 1 লাখ টকা ন, এখন আপুনি 1 লাখ টকা লৈ আহিলে ডিজেল যেটো 19 মডেল লৈ যাব পাৰিব। এখন আপোনাৰ 18 মডেল হয়, 2,50,000 টকা। 2.5 লাখ টকা। 2.5 লাখ টকা সুপ্ৰো পাব। হয়, 18 মডেল BS4। হয়, আমি ট্ৰান্সফাৰো কৰাই দিম। আপুনি ডিলাৰ ভিজিট কৰিব, বেলেগ ডিলাৰ ভিজিট যদি কৰি আহে, আপুনি এইখন ডিলাৰত আহি নিশ্চয় গাড়ীবোৰ দেখা পাই গম পাব যে কিমান ধুনীয়া মেইনটেইন কৰি গাড়ী ৰখা হয়। এইটো মই নিজে মানে আমাৰ তৰফৰ পৰা আকৌ সুবিধা এটা পায়, কাস্টমাৰেও ভাল পায়। কাস্টমাৰে আহি পেলাই আলোচনাও কৰে। আমাৰ তৰফৰ পৰা মানে সাৰ্ভিসিংটো যেটো যাওঁতে দিও, মানে সবে ভাল বুলি কয়, মানে সাৰ্ভিসিং দিয়া হয়। আকৌ আপুনি লৈ যোৱাৰ পিছতো আপোনাক কিবা প্ৰবলেম দিলে আমি চাই দিও। 1 মাহ মানে আমি চাই দিও, 1 মাহলৈকে চাই দিয়া ডিলাৰ, ফ্ৰী চাই দিয়া। মানে 1 মাহ গাড়ী লৈ যোৱাৰ পিছত 1 মাহলৈকে আপোনাক গাড়ী চাই দিব। যদি কিবা বেয়া হৈছে, ডিলাৰৰ পৰা যদি লৈ যোৱাৰ পিছত ইঞ্জিনৰ কিবা বেমাৰ ওলাইছে, আমাৰ তৰফৰ পৰা ফ্ৰী চাই দিও। ফ্ৰী চাই দিয়াই নহয়, কিবা বস্তু যদি লাগে আমাৰ ডিলাৰৰ তৰফৰ পৰা কিনি নতুনকে ফ্ৰীতে দিয়া হয়, লগাই দিও। গতিকে এই ভৰসা, এই আপোনাক সার্ভিস যোনটো আপোনাক আফটার সেল সার্ভিস হয় 1 মাহলৈকে চাই দিয়ে, বেলেগ ডিলাৰত আপুনি নাপায়। গতিকে 1 মাহলৈকে নিশ্চিন্ত মনে গাড়ী চলাব, ইঞ্জিনৰ কাম নোলায়। যদি ওলাই আপুনি নিশ্চিন্ত মনে থাকক, দাদা আছে। হয় হয় হয়। নেক্সট এইখন দেখাম। আৰু এইটো আপোনাৰ ইন্ট্ৰা V10 21 মডেল হয়।
ইন্ট্ৰা V10 21 মডেল হয় এখন গাড়ী নিলে 3,50,000 3,50,000 চাব পাৰে টাটাৰ ইন্ট্ৰা V10 এখন গাড়ী ল'বলৈ 3,50,000 কৈছে 3,50,000 আৰু আহিলে নেগোচিয়েবল এটা কৰিবই মই কৈ দিছো কাৰণ আমাৰ ভিডিও চাই লাভ নিশ্চয় পাব ফাইনান্সত 1 লাখ দিলে আহি যাব 1 লাখ দিলে আপুনি সৰু গাড়ী 1 লাখ টকা দিলে আহি যাব 1 লাখ টকা দিলে আপুনি ইন্ট্ৰা V10 লৈ যাব পাৰিব আৰু এইটো মহেন্দ্ৰ সুপ্ৰো হয় মহেন্দ্ৰ সুপ্ৰো এইটো আপোনাৰ 23 মডেল হয় এখনৰ দাম ৰাখিছো 4,70,000 টকা 4,70,000 হয় এখন 4,70,000 মহেন্দ্ৰ সুপ্ৰো টায়াৰ কেটা গাড়ীৰ লগৰে আছে ধুনীয়া টায়াৰ লগতে আছে ৰেডিয়েল টায়াৰ কালাৰ খুবই ধুনীয়া কালাৰ হৈ আছে কালাৰ ধুনীয়া হয় কালাৰ একদম জেনুইন পেইন্ট হয় ইফালে দেখাই দিয়ক বডিও ধুনীয়া বডিটো কাম নাই ভিতৰত প্লেন শীট লগোৱা আছে ধুনীয়া আছে বডি ধুনীয়া বনোৱা আছে আৰু টায়াৰ গাড়ী লগত যোন টায়াৰ আছে টায়াৰে আছে হয় গাড়ী টায়াৰ 4x4 22 মডেল 4x4 22 মডেল 23 মডেল আৰু এজন আহিছে এই হাইলাকান্দিৰ পৰা আজি লৈছে কেছত এইটো আপোনালোকৰ ভিডিও চাই আহিছে আগৰ ভিডিও আমাৰ ভিডিও চাই আহিছে হাইলাকান্দিৰ পৰা আহি পেলাই এইখন গাড়ী বুক কৰি থৈ গৈছে ন বুক কৰি লৈ যাব আজি মানে হাইলাকান্দিৰ পৰা আহি আজি গাড়ীখন লৈ যাব এইটোৰ দাম ৰাখিছো 6,50,000 টকা 4x4 গাড়ীখন কিন্তু বলেৰো 4x4 যদি কাৰোবাৰ 4x4 লাগে তে 6,50,000 টকাত আপুনি 22 মডেল গাড়ী পাই আছে 6,50,000 আপুনি 2022 পিছফালে নতুন টায়াৰ লগোৱা আছে আগফালে টায়াৰ ভালে আছে পিছফালে ব্ৰেন্ড নিউ দুটা নতুন আছে পিছফালে নতুন টায়াৰ লগোৱা আছে আৰু আগফালে ভাল টায়াৰ আগফালে ভালে আছে এটা আৰু লগাই দিম নতুন হয় যদি লাগে আৰু এটা লগাই দিয়া না এটো নতুনই লগাই দিম নতুন লগাই দিব ন হয় তো টায়াৰ ভাল হৈ আছে এটা নতুন লগাই দিয়া হ'ব আৰু 2022 মডেলৰ হয় 22 মডেল কিমান কৈছে কিন্তু এটো আপোনাৰ 6,50,000 আৰু ফাইনান্সত 1.5 লাখ না 2 লাখ 2 লাখ দিলে বেছি ভাল 2 লাখ দিলে ভাল বেছি আৰু আপুনি আহিলে নিশ্চয় কথা পাতিব হয় আৰু এখন আছে ইন্ট্ৰা V30 এটো 22 মডেল হয় এখন গাড়ী যদি কোনোবাই ল'ব খোজে এতিয়া 5 লাখ টাকা দি দিম 5 লাখ টাকা দি দিম 5 লাখ টাকাত আপোনাক ইন্ট্ৰা V30 দিয়া হ'ব 22 মডেল 2022 মডেল টায়াৰ পিছফালে নতুন আছে আগফালে ৰেডিয়েল আছে ধুনীয়া আছে পেইন্ট অৰিজিনাল পেইন্টত আছে গাড়ী বডি বহুত ধুনীয়া ভিতৰত প্লেন শীট লগোৱা আছে গাড়ীৰ কোনো কমপ্লেইন নাই চাও পাৰে টায়াৰ নতুন টায়াৰ একদম নতুন টায়াৰ লগোৱা আপুনি টায়াৰৰ অসুবিধা নাপায় গাড়ী ইমান বেছি চলাও নাই চাগে কিমান চলিছে গাড়ীটো 90,000 চলিছে নেকি 90 হয় আচ্ছা 90,000 গাড়ী চলিছে ৰানিং আৰু ধুনীয়া কন্ডিশন হৈ আছে টায়াৰ ভাল হৈ আছে এখন ফাইনান্স কৰিবলৈ হলে কিমান দিব লাগিব ফাইনান্স এটো 1.5 লাখ দিলে 1.5 লাখ দিলে আহি যাব আৰু এটো মহেন্দ্ৰ সুপ্ৰো এটো আপোনাৰ 4 গিয়াৰৰ হয় এটো 22 মডেল হয় 2022 হয় এটো গাড়ীৰ দাম ৰাখিছো 4 লাখ টকা মহেন্দ্ৰ সুপ্ৰো 2022 হয় 4 লাখ টকা এখনৰ দাম ৰাখিছে আৰু টায়াৰ নতুন আছে টায়াৰ গুটে কেটা ভালে আছে পিছফালে মোটা গুটিৰ আছে টায়াৰ প্লেন শীট লগোৱা আছে এখন কিমান কৈছে আস্কিং দাদা এখন 4 লাখ টকা কৈছে এখন 4 লাখ টকা আৰু ফাইনান্সত 1 লাখ টকা হ'ব 1 লাখ টকা দিলে সৰু গাড়ী 1 লাখ টকা দিলে আপুনি সুপ্ৰো লৈ যাব পাৰিব আৰু DI RX যদি কাৰোবাৰ DI RX লাগে টায়াৰ গুটে কেটা ভাল আছে নতুন নতুন টায়াৰ গাড়ী পেপাৰ নতুন সব নতুন আছে সব নতুন মানে গাড়ী নতুন আৰু এটো কব লাগিব গাড়ী বহুত ধুনীয়া গাড়ী RX যদি কাৰোবাৰ লাগে DI RX 4 লাখ টকা দি দিম 4 লাখ টকা 4 লাখ এখন আপুনি 4 লাখ টকাত ওলাই লৈ যাব পাৰিব টায়াৰ নতুন হৈ আছে টায়াৰ নতুন লগাই দিয়ে নতুন হৈ আছে DI যদি আৰু BS3 কাৰোবাৰ লাগে BS4 লাগে আমাৰ তাতে আছে ফোন কৰিলে জনাই গাড়ী ফুল ষ্টকত আছে ফাইনান্স হ'ব এখন ফাইনান্স হৈ যাব কিমান দিব লাগিব এখন 1.5 লাখ দিলে হৈ যাব 1.5 লাখ টকা দিলে আপুনি এখন দিল লৈ যাব পাৰিব DI আৰু আপোনাৰ DI BS4 আৰু এখন আছে এখন 15 মডেল হয় এখনৰ দাম ৰাখিছো 3 লাখ টকা এখনৰ 15 মডেল ন 15 মডেল 3 লাখ টকা এখন কেছ ল'ব লাগিব ন কেছ নহয় এটো ফাইনান্স হ'ব কমকে হ'ব মানে 1.5 লাখ টকা মান হেৰি হ'ব মানে 1.5 লাখ টকা 1.5 লাখ টকা ফাইনান্স টায়াৰ গুটে কেটা নতুন পাব 4টা টায়াৰে নতুন পাব 4টা টায়াৰে নতুন লগাই দিয়া হ'ব আৰু পেপাৰ ফুল আপডেট হ'ব ট্ৰান্সফাৰ আমি কৰাই দিম মাত্ৰ 3 লাখ টকা মানে আপুনি 1.5 লাখ টকা দি ওলাই লৈ যাব পাৰিব মানে হয় এখন আপোনাৰ বলেৰো BS4 এক্সট্ৰা লং 19 মডেল হয় এখন আপোনাৰ 6,50,000 19 মডেল ন হয় 19 মডেল 6,50,000 টকা আস্কিং টায়াৰ ভাল হৈ আছে গাড়ী ফুল পেইন্ট অৰিজিনাল পেইন্টত আছে আৰু এক্সট্ৰা লং যেহেতু 4x4 হয় নেকি
4x4 নহয়, এইটো এক্সট্ৰা লং 9 ফুট। কিমান দিব লাগিব কৈছে? এইটো 2 লাখ, বলেৰো ললে 2 লাখ টকা দিব লাগে। মানে এনে আস্কিং কিমান ৰাখিছে এখনত? 6,50,000। 6,50,000। 6,50,000 আপুনি এক্সট্ৰা লং লৈ যাব পাৰিব। বলেৰো আমাৰ তাতে 10 ফুটিও আছে, 1.7 ত 10 ফুটি আছে, 2 পইণ্ট আছে, 2 পইণ্ট লাগিলেও ল'ব পাৰিব। এইখন এখন গাড়ী মহেন্দ্ৰ, এখন মহেন্দ্ৰ নতুনকে ওলাইছে যে মহেন্দ্ৰ বিৰু, হয় সেইটো মহেন্দ্ৰ বিৰু। এইখন গাড়ী ষ্ট্ৰং দেখা গৈছে একদম গাড়ীখন। মাত্ৰ 4,000 কিলোমিটাৰ ৰান হৈছে, একদম নতুন গাড়ী। মাত্ৰ 4,000 কিলোমিটাৰ চলিছে মহেন্দ্ৰ ব্ৰিঅ ন? মহেন্দ্ৰ বিৰু। বিৰু, আচ্ছা ধুনীয়া গাড়ী, নতুন ওলাইছে, মাত্ৰ 4,000 কিলোমিটাৰ চলিছে, খুব কম চলিছে। টায়াৰ চালে গম পাব। হয়, গাড়ী একদম আপোনাৰ আহিলে ডিলাৰলৈ পচন্দ হ'বই, ধুনীয়া কণ্ডিশ্যনৰ গাড়ী, একদম নতুন বুলি ক'ব লাগে। মাত্ৰ 4,000 কিলোমিটাৰ চলিছে আৰু কমাৰ্চিয়েল গাড়ী, 4,000 কিলোমিটাৰ চলিছে মানে নতুনেই হৈ আছে। কিমান এইটোৰ দাম লাগিছে? 9 লাখ। 9 লাখ টকা। হয়, এখন নতুন কিমানত হয়? নতুনটো বহুত দাম। এটা এক্সাক্ট নতুন আপোনাৰ 11 মান পৰে নেকি? 11 মান পৰে ন? মানে আপুনি বডি চডি সব বনোৱা আছে, বডি চডি বনোৱা আছে, আপুনি পেপাৰ সব আপডেট লাগে। মাত্ৰ 4,000 চলিছে, মাত্ৰ 4,000। 9 লাখ কৈছে। আৰু ফাইনেন্সত পাৰিব? ফাইনেন্সত পাৰিব, 2 লাখ দিব লাগিব। 2 লাখ, হয়, 2 লাখ টকা দিলে আপুনি এখন ফাইনেন্সত ওলাই লৈ যাব পাৰিব। ধুনীয়া গাড়ী, মাত্ৰ 4,000 কিলোমিটাৰ চলিছে। হয়, এখন দেখাই দিয়া। আৰু এখন 4x4, এইটো আপোনাৰ 4x4 বুকিং হ'ল। এইটো বুকিং হ'ল মানে হাইলাকান্দিৰ পৰা আহিছে, আহি পেলাই বুকিং হ'ল, এইটো বিক্ৰী হৈ যায়। এইখনেই হ'ল এই হাইলাকান্দিৰ পৰা আহি পেলাই এইখন বুকিং কৰিছে। গতিকে আপুনি ভিডিঅ' চাই আছে, ভিডিঅ' চাই আহিছে, ভিডিঅ' চাই আপুনি ডিলাৰলৈ ভিজিট কৰিলে নিশ্চয় গাড়ী পচন্দ হ'ব। কিয়নো বহুতে গাড়ী লৈ গৈছে, ভৰসা কৰি আহিছে আৰু নিশ্চয় ভাল কিবা পাইছে বুলি গাড়ী বুক কৰি ইয়াৰ পৰা লৈ গৈছে। গতিকে আপুনি য'ৰ পৰাই চাই আছে ভিডিঅ', ডিলাৰলৈ আহি ভিজিট কৰক, গাড়ী ভাল লাগিলে লৈ যাব। আৰু নেক্সট এইখন আছে, এইটো 2 পইণ্ট বলেৰো। এইখনো বুকিং হৈছে, এইখন 970 বুকিং হৈছে। 970 এইখনো বুকিং হৈছে। এইখন আপুনি এইখন হৈছে 970, মানে 9,70,000 টকাত বুকিং হৈছে নেকি? বুকিং হৈছে, লৈ গৈছে মানে। আৰু এখন 1.7 আছে আপোনাৰ HD, 1.7 HD। এইখন বডি বনোৱা হ'ব, বডি বনাই দিব ন? বডি বনাই দিয়া হ'ব, 1.7 HD। এইটো ফ্ৰণ্টৰ অলপ দেখাই দিয়ে। কিমানৰ মডেল কৈছে এখন? কিমানৰ মডেল? এখন 23 মডেল, 2023 মডেল। 23 হয়, লৈ যাব পাৰিব। বলেৰো মেক্সি পিকআপ ন? মেক্স পিকআপ। আচ্ছা, এখনৰ টায়াৰ আপোনাৰ দুটা নতুন পাব। এখন আছে, এখন আপোনাৰ 24 মডেল, 2024 মডেল। কাৰোবাৰ লাগে, মাত্ৰ 10,000 ৰান হৈছে, 10,000 কিলোমিটাৰ ৰান হৈছে, মাত্ৰ 10,000 কিলোমিটাৰ চলিছে। AC ST প্লাছ, এইটো 5 গিয়াৰৰ হয়। যদি ডিজেলৰ কাৰোবাৰ লাগে, AC ST 24 মডেল, মাত্ৰ 10,000 কিলোমিটাৰ ৰান হৈছে। এইটো কিমান ৰাখিছে এখন? এইটোৰ দাম ৰাখিছো আপুনি 4,50,000 ৰাখিছে। 4,50,000। ভিতৰৰ কনখন দেখাই দিয়া। 10,000 কিলোমিটাৰ গম পাব যে গাড়ী প্লাষ্টিকে এতিয়ালৈকে আঁতৰা নাই, আৰু মাত্ৰ 10,000 কিলোমিটাৰ চলিছে। 24 মডেল। আস্কিংটো কিমান কৈছে দাদা? 4,50,000। আৰু পেট্ৰলৰ 23 আছে 3,50,000। 3 লাখ টকা, মানে 1 লাখ টকা দি লৈ যাব পাৰিব। 21ৰো আছে, 20ৰো আছে, ফোন কৰিলে জনাই দিম। এইখন আপোনাৰ 21 মডেল হয়, যোদ্ধা 1700 হয়। গাড়ী কণ্ডিশ্যন দেখা পাইছে, গাড়ীৰ টায়াৰ ভাল হৈ আছে, গাড়ীৰ পেইণ্ট ভাল হৈ আছে, গাড়ীৰ বডি একদম নতুন বনোৱা, একদম নতুন বনোৱা বডি হয়। বডিৰ চিন্তা নাই, বডি নতুন বনোৱা আছে, ভিতৰত প্লেন চিট লগোৱা আছে। এইখনৰ দাম ৰাখিছো মাত্ৰ 5,50,000। 5,50,000 টকা এখন ৰাখিছে আস্কিং। যোদ্ধা 1700, ধুনীয়া গাড়ী, একদম ধুনীয়া কণ্ডিশ্যনৰ হৈছে। কিমান দিব লাগিব এখন? এইখন আপোনাৰ 2 লাখ টকা দিব লাগে। যোদ্ধা ললে 2 লাখ টকা দিলে আপুনি এখন লৈ যাব পাৰিব। আৰু তো কমাৰ্চিয়েল গাড়ী দেখুৱাই গৈছো, এটা প্ৰাইভেট গাড়ী আছে। যদি আপোনাক বলেৰো লাগে আৰু ভাল এখন ডিলাৰ বিচাৰিছে, মই কমাৰ্চিয়েলত বহুত ভিডিঅ' বনাইছো, ভাল কমাৰ্চিয়েল গাড়ী বহুতে লৈ গৈছে। এতিয়া এখন বলেৰো আছে, ডিজেল হয় ন? ডিজেল হয় বলেৰো। অলপ দেখাই দিয়া আগফালেদি। এখন কিমানৰ মডেল? এখন আপোনাৰ 16 মডেল। 16 মডেল হয়, 2016 মডেল বলেৰো। ডিজেল ভেৰিয়েন্ট হয়, BS4 হয়। BS4 ন? টায়াৰ ভাল হৈ আছে তো? টায়াৰ ভালে আছে, টায়াৰ ভাল হৈ আছে। অলপ ভিতৰৰ কোনখন দেখাই দিয়া, ভিতৰৰ ফালেদি।
কন্ডিশন ধুনীয়া হৈ আছে, ভিতৰৰ কন্ডিশন আৰু এসি হিটাৰ সব ৰানিং এভৰিথিং রানিং। কিমান ৰাখিছে এখন? এখন 3 লাখ টাকা। 3 লাখ টাকা। 3 লাখ টাকাত পাব। এখন আপুনি যদি ল'ব বিচাৰে আহিব পাৰে। অৰিজিনাল পেইণ্টৰ গাড়ী হয় ন? এতিয়া অৰিজিনাল আছে। অৰিজিনাল পেইণ্টত আছে গাড়ী, 16 মডেল, ডিজেল হয়। মাত্ৰ 3 লাখ টাকা এখন আস্কিং আছে ন? ফাইনান্সটো হৈ যাব? ফাইনান্স কৰিলে কৰাই দিম। 3 লাখ যদি ফাইনান্স কৰাই দিব, কিমান দিব লাগিব? 1 লাখ টাকা দিলে হৈ যাব। 1 লাখ টকা দিলে আপুনি এই বলেৰো ফাইনান্স কৰিব লৈ যাব পাৰিব। হয়, যদি লাগে আপোনাক কমাৰ্চিয়েল গাড়ী আহিব পাৰে, যদি আপোনাক বলেৰো বিচাৰিছে প্ৰাইভেটতো লৈ যাব পাৰিব আৰু হয়, মানে আছিলে গাড়ী দেখুৱাই দিয়া হৈছে। তো গাড়ী আৰু ষ্টকত আছে কিবা কিবি? গাড়ী ষ্টকত আছে আপোনাৰ য়োদ্ধা 2 যদি লাগে কাৰোবাৰ, য়োদ্ধা 2 আছে। আপোনাৰ বলেৰো আছে 1.7 আছে। HD2 দেখালো, HD2ৰ দাম ৰাখিছো আপোনাৰ 9,30,000 টকা। বডি গোটেই আমি নতুনকে বনাই দিম। মানে গাড়ী ষ্টকত ফুল আছে, গাড়ী যিমান দেখা পাইছে তাতকে বেছি গাড়ী আৰু ষ্টকত আছে। তো গাড়ী আপুনি ইয়ালৈ আহিলে গাড়ী যে আপোনাৰ গাড়ী পোৱা নাই বুলি নহব, গাড়ী ফুল ষ্টকত থাকে। যি গাড়ী লাগে আপুনি, ডাঙৰ গাড়ীও থাকে ন? ডাঙৰ গাড়ীও আছে? ডাঙৰ গাড়ী থাকে, বৰ্তমান ষ্টক নাই, আহাৰ চান্স আছে। আপুনি যদি আহে ডিলাৰলৈ সুধিব এবাৰ, পাই যাব পাৰে, বা ফোন কৰিলে আপুনি সুধিব যদি ডাঙৰ গাড়ী লাগে, হয়তো থাকিলে কৈ দিব। হয়, গাড়ী দেখুৱাই গৈছো, গাড়ী একদম ভাল গাড়ী দেখুৱাইছো। সৰু গাড়ীৰ পৰা ডাঙৰ গাড়ী দেখুৱাই গৈছো, মিডিয়াম ৰেঞ্জৰ গাড়ী দেখুৱাই গৈছো। আৰু সৰু গাড়ী ল'লে আপুনি 1 লাখ টকা লৈ আহিব লাগিব, ডাঙৰ গাড়ী ল'বলৈ হ'লে 1.5 পৰা 2 লাখ টকা লৈ আহিব লাগিব। আৰু আমাৰ ডিলাৰটো মানুহে অলপ হেৰি কনফিউজন হৈ যায়। আমাৰ ডিলাৰটো হ'ল নগাঁও টাউনত। হয়, মানে মই আকৌ এবাৰ ডিলাৰৰ সবিশেষ এড্ৰেছটো মই জনাই দিছো, কাৰণ ডিলাৰলৈ আহিবলৈ হ'লে আপুনি যদি নগাঁৱলৈ আহে, বেলেগ এখন ডিলাৰলৈ যদি গুচি যায়, ভাল এখন গাড়ী নলৈ আপুনি বেলেগ গাড়ী ভাল পাব, ঠিক আছে, পিছত গৈ পেলাই কিবা আফটাৰ চেল সাৰ্ভিস নাপাব, 1 মাহলৈকে আপোনাক কোনো ধৰণৰ চাই নিদিয়ে, গাড়ী ফুল সাৰ্ভিসিং কৰিও নিদিব পাৰে। গাড়ী ডিলাৰ বহুত আছে, কিন্তু ইমান সুবিধা পোৱা ডিলাৰ কম আছে। গতিকে মই জনাইছো ডিলাৰৰ সবিশেষ এড্ৰেছটো। নগাঁৱৰ প্ৰথমতে আপুনি খুটিকুটি আহিব, খুটিকুটীয়া PVC আছে, বা নতুনকৈ ট্ৰেভেলাৰ ষ্টেণ্ড, গুৱাহাটী ট্ৰেভেলাৰ ষ্টেণ্ড, মৰিগাঁও ট্ৰেভেলাৰ ষ্টেণ্ড যোনটো আছে, একদম কাষতে আছে। আপুনি কাৰোবাক সুধিলেও কৈ দিব, দেখুৱাই দিব। বাহিৰত ডাঙৰকে বৰ্ড লগোৱা আছে যে SK মটৰ্ছ বুলি। আপুনি গুগলত পাবনে? গুগলতো পাই যাব, কিন্তু ফোন নম্বৰো দিয়া আছে। ফোন নম্বৰত ফোন কৰি এটা সুধিব, দাদা মই আহিছিলো, আপোনাৰ ডিলাৰ মই পোৱা নাই, মোক হেল্প কৰক। অসুবিধা হ'লে লোকেশ্যনো দি দিব। লোকেশ্যনো দিব, আপোনাৰ হোৱাটছআপত লোকেশ্যনো দি দিব, কোনো টেনশ্যন নাই। গাড়ী যদি ল'ব আহিছে SK মটৰ্ছতে আহিব, আৰু গাড়ী চলাই মেলি চাব, পৰীক্ষা কৰিব। যদি ভাল লাগে গাড়ী ভেৰিফাই কৰিব, ভাল লাগিলে লৈ যাব। এতিয়া কিয়নো তেওঁলোকে আপোনাক ভৰসা দিয়ে, 1 মাহলৈকে গাড়ী চাই দিয়ে, বেলেগে নিদিয়ে। সেইবুলি আপোনাৰ ডিলাৰলৈ আহিলে চলাই মেলি চাব, গাড়ী ভাল গাড়ী এখন লৈ যাব পাৰিব। যদি আপোনাক বিজনেছত লগাব বিচাৰে, ভাল গাড়ী পাব। গতিকে আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছো। স্ক্ৰীনত নাম্বাৰ দিয়া আছে, কল কৰি কিবা জানিব আছে সুধিব, আৰু যদি কিবা এড্ৰেছ লোৱাত অসুবিধা আছে সুধিব, আৰু ডিলাৰলৈ আহিব। গতিকে যদি ভিডিঅ'টো ফেচবুকত চাই আছে, আমাৰ ফেচবুক ভিডিঅ'টো, এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে সিমান। আৰু যদি আমাৰ ইউটিউবত চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ফেচবুক পেজটো ফ'ল' কৰিব লাগিব নাপাহৰিব। গতিকে আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছো। লগ পাম অন্য নতুন ভিডিঅ'ত, নতুন ষ্টক লৈ আহিম। আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছো। নমস্কাৰ।